মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। আমি আজি আৰম্ভ কৰিব ওলাইছোঁ লিগেল টক্স। আজি আমাৰ বিষয়বস্তু হ'ল যে গুৱাহাটীত যদি আপোনাৰ এটুকুৰা মূল্যৱান ভূমি আছে বা অসমৰ যদি অন্য ঠাইত আপোনাৰ এটুকুৰা মূল্যৱান ভূমি আছে, আপুনি এই মূল্যৱান ভূমিটুকুৰাক আপুনি কিদৰে ৰক্ষা কৰিব? আমি প্ৰায় সততে বাতৰি কাকততে হওক বা টেলিভিশ্যনতে হওক আমি শুনিবলৈ পাওঁ যে ভূমাফিয়াই মাটি দখল কৰা ঘটনা আমি শুনিব পাওঁ। গতিকে এই ক্ষেত্ৰত যদি আপুনি কেতিয়াবা নিজে এই ধৰণৰ ঘটনাৰ বলি হৈছে বা আপোনাৰ যদি এটুকুৰা আপোনাৰ মূল্যৱান ভূমি আছে, তেতিয়াহ'লে আপুনি কেনেদৰে ভূমিটুকুৰাক ৰক্ষা কৰিব? আপোনাৰ আচলতে দায়িত্ব কি আছে? বা আপুনি এটুকুৰা যদি মাটি কিনিব ওলাইছে, আপুনি কি কি দিশ আপুনি চালি জাৰি চাব লাগিব? এই গোটেই ঘটনাখিনি আমি আজি আলোচনা কৰিম। আৰু আমাৰ লগত আজি উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পুলেন চৌধুৰী ডাঙৰীয়া। পুলেন চৌধুৰী ডাঙৰীয়াই আমাক জনাব কিদৰে আমি আমাৰ অধিকাৰখিনি আমি আইনৰ জৰিয়তে পাম আৰু আমাৰ ভূমিটুকুৰাক আমি ৰক্ষা কৰিব পাৰিম। মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰা মেট্ৰ' নিউজক অশেষ ধন্যবাদ জনাইছোঁ। আজি আপুনি সুধিব বিচাৰিছে যে গুৱাহাটীৰ আমি এটা যদি মাটি কিনো, মোৰ মাটিটো কিমান সুৰক্ষা, এইটোৱে নহয় জানো? হয়। আমি যেতিয়া এটা মাটি কিনো, আমাৰ নিউজত দেখা পাওঁ বহুতে ধৰক শিক্ষিত মানুহ বা বহুত অশিক্ষিত মানুহৰ এনেকুৱা হৈছে যে মই মাটিখিনি মোৰ ঘৰত মোৰ বাকচত বা ফাইলত মই ৰাখিছোঁ, মোৰ মাটিখিনি কিনি ধুনীয়াকৈ ৰাখিছোঁ, পিছদিনাই চাওঁ যে এজন অন্য মানুহে বা ভূ মাফিয়াই মোৰ মাটিটো দখল কৰি ঘৰ বনাবলৈ লৈছে। এতিয়া কিয় এনেকুৱা হ'ল? ইয়াত যদি আমি তুলনামূলকভাৱে আমি চাওঁ, ইয়াৰ বিষয়বস্তু যদি আমি পুংখানুপুংখভাৱে বিচাৰ কৰা যায়, ইয়াত বিভিন্ন ধৰণৰ ক্ৰু থাকে। এনেই অন্য কিছুমান মানুহে আছে ইণ্টেনশ্যনেলি আনৰ মাটি এটা যদি খালী পায় তেতিয়া সোমাই যায়। দিছ ইজ এইটো প্ৰপাৰ ৱে নহয়। আৰু কিছুমান মানুহৰ কিছুমান কাগজ থাকে, এটা মাটিত দুটা কাগজ থাকে। যেনেকে আপুনিও কিনিছে, ময়ো কিনিছোঁ, সেনেকুৱা মাটিটো খালী আছে, সোমাই যায়। এতিয়া ইয়াত বিভিন্ন ইছ্যু থাকে। এটুকুৰা যদি মাটি মানুহে যদি কিনিব ওলাইছে, প্ৰথম তেখেতৰ কাম কি হ'ব? চাওক, এতিয়া আপুনি কোনোবা এজন মানুহে যদি এটা মাটি কিনে, তেওঁ কিমান এৱাৰনেছ বা তেওঁৰ ছিষ্টেমটোৰ প্ৰতি কিমান এৱাৰনেছ, তেওঁ কেনেকৈ মাটিটো চাব, ক'ত যাব আৰু কি কৰিব, এইটোৱে হৈছে প্ৰপাৰ বিষয়বস্তু। আৰু মোৰ এটা দৃঢ় বিশ্বাস, যদি এজন মানুহে প্ৰপাৰলি তেওঁ কিনা ছিষ্টেমটো, চোৱা ছিষ্টেমটো, ইনকুৱাৰী ছিষ্টেম যদি ভাল হয়, তেতিয়া তেওঁৰ মাটিটো কেতিয়াও অন্য মানুহে দখল কৰা বা আনৰ কাৰণে তেওঁ কোৰ্টত যাব লগা, থানাত যাব লগা নহয়। এতিয়া আপুনি সুধিছে প্ৰপাৰ ছিষ্টেমটো কি? আমি যেতিয়া এটা মাটি কিনো, তেতিয়া বেচতাই যিয়ে বিক্ৰী কৰিব তেওঁ আমাক কিছুমান কাগজ প্ৰভাইড কৰে, আৰু সেই কাগজৰ ওপৰত আমাৰ কিমান এৱাৰনেছ। প্ৰথমতে যদি চাই, প্ৰেজেণ্ট এখন আমাৰ জমাবন্দী থাকে, যিজন মানুহে বিক্ৰী কৰিব সেই জমাবন্দীত তেওঁৰ নামজাৰি হয়, তেওঁৰ নামটো তাতে থাকে, কেতিয়া কিনিলে, কাৰ পৰা কিনিলে, এইটো এটা ইম্পৰ্টেণ্ট বস্তু। প্লাছ তেওঁ এই মাটিৰ ওপৰত খাজনা দিছে নে নাই, যোৱা মাটি কিনাৰ পৰা কিমান বছৰ তেওঁ খাজনা বুকত নাম উঠিছে নে নাই, বা ট্ৰেছ মেপত তেওঁ কিনা দলিলৰ এই দাগটোৰ লগত মিল আছে কি নাই, বা তেওঁ যে কিনিছে তেওঁ কাৰ পৰা কিনিছে, তেওঁ যাৰ পৰা কিনিছে, ধৰক মোক যোনে বিক্ৰী কৰিব তেওঁৰ নামটো থাকিব, আৰু তেওঁ কাৰ পৰা কিনিছে পুৰণি আমাৰ বিভিন্ন লেণ্ড ৰেকৰ্ডত থাকে, যেনেকে ড্ৰাফচিঠাই হওক, মহাপেজখানাত বহু পুৰণি ব্ৰিটিছৰ দিনৰ পৰাই আজিও অসম গভৰ্ণমেণ্টে লেণ্ড ৰেকৰ্ডবিলাক সুৰক্ষা কৰি থৈ দিছে। তাতে প্ৰাসংগিকভাৱে পুৰণি ৰেকৰ্ড মহাপেজখানা বুলি এটা আমাৰ DC অফিচত এটা ডাঙৰ ৰেকৰ্ড ৰুম আছে। তাতে যদি আপুনি চাই ব্ৰিটিছৰ দিনৰ পৰা আজিৰ ৰেকৰ্ড তাতে সুন্দৰভাৱে কিছুমান বুকত লগ বুকৰ নিচিনা এইবিলাক লিপিবদ্ধ আছে। কিন্তু মাজতে মই আপোনাক ৰখাব লাগিব। কথাটো হ'ল যে আপুনি মহাপেজখানাৰ কথা উল্লেখ কৰিলে, গতিকে এগৰাকী অধিবক্তাৰ কাৰণে এইটো এটা সহজ বা তাত যোৱাটো এটা সহজ। এজন সাধাৰণ মানুহে যদি মহাপেজখানাত যায়, তেখেতক তেনেকুৱা ধৰণৰ যি তথ্য বা ৰেকৰ্ড দেখুৱাবনে? এতিয়া ফাৰ্ষ্ট অফ অল কথা, তাতে সঁচাই দেখুৱাব যদিহে মানুহ জানে। চাওক, এতিয়া আমাৰ ভুলটো ক'ত হয়? কমন ভুলটো, মোক এজন মানুহে দেখুৱালে যে এই মোৰ কাগজ এইখিনি, আপুনি মোৰ মাটিটো কিনক, তাতে বিশ্বাসত তাতে ৰখি যায়, তেওঁৰ অন গুড ফেইথ চাই প্ৰপাৰলি ইনভেষ্টিগেশ্যন নকৰে।
এতিয়া আপুনি কৈছে যে মহাপেজখানাত মোক দেখুৱাব কি নাই, ডেফিনেটলি দেখুৱাব। তাতে কোনো এডভকেট বা ডাঙৰ অফিচাৰ বা কোনোবা প্ৰাসংগিক মানুহ নালাগে, কমন মানুহো যদি চাই তেওঁ পাৰ্টিকুলাৰ দাগটো দেখাই এই মাটিটো কাৰ আছিলে, এইটো একদম ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে তাতে ৰেকৰ্ড আছে। তাৰ পিছত আপোনাৰ সদৰ জমাবন্দী বা ড্ৰাফট চিটাৰ ৰেকৰ্ড আছে। এই যোৱা সেটেলমেন্টৰ আগৰ পাৰ্টখিনিও ডিচি অফিচত ৰেকৰ্ড ৰুম আছে। তাতে যোন কমন মানুহ গ'লেও আগতকে চিষ্টেমটো ভাল হৈছে, কম্পিউটাৰ হৈছে। এতিয়া গ'লে লগে লগে এইটো দেখুৱাই বুজাব যে আপুনি কিনিব বিচৰা দাগটো তেওঁৰ পুৰণি দাগ কিমান আছিল আৰু তাৰে মালিক কোন আছিল। আৰু লেণ্ড ৰেকৰ্ডটো যদি চাব জানে, ইমান প্ৰাসংগিক, ইমান সুন্দৰভাৱে অসম গভৰ্ণমেণ্টে লিপিবদ্ধ আকাৰত বহীত লিখি থৈ দিছে। আজি ছাপোজ আমি 2026ত এটা মাটি কিনিছো, তাৰে দাগ নম্বৰ ছাপোজ 10, পাট্টা নম্বৰ 5। এতিয়া আপুনি চাব যোৱা 15 বছৰ আগত বা 12 বছৰ আগত যেতিয়া সেটেলমেন্ট হৈছিলে তেতিয়া দাগটো বেলেগ আছিল। এতিয়া সেই দাগ আৰু এই নতুন দাগ 10 আৰু 5ৰ দাগটো ইমান প্ৰাসংগিকভাৱে লিপিবদ্ধ আছে। পুৰণি দাগ যদি 25 হয়, নিউ দাগটো 10 বুলি আমাৰ ড্ৰাফট চিঠাত সদৰ জমাবন্দীত লিখা আছে। আৰু ঠিক তাৰে আগত বহু বছৰ আগত, ধৰক আজি 40 বছৰ আগত সেই পুৰণি দাগটো কি আছিলে সেইটো আজিৰ 10ৰ পৰা একদম ব্ৰিটিছৰ দিনৰ দাগটো এটা ক্ৰনলজি, ইমান চিষ্টেম আছে, যদি চাব জানে কেতিয়াও কাৰো গোলমাল নহয়। এতিয়া মই চিম্পল এটা কথা কৈছো, ছাপোজ অসম গভৰ্ণমেণ্টে ভূ নক্সা বনাইছে। ভূ নক্সাখনত আপোনাৰ মোবাইল খুলিলেই বা আপোনাৰ লেপটপত খুলিলেই ভূ নক্সাখন চাব পাৰিব। আৰু ভূ নক্সাখন ইমান চিষ্টেমেটিক বনাইছে, ছাপোজ এটা দাগ আছে, আপুনি সেই দাগটো পাৰ্টিকুলাৰলি কিনিব বিচাৰিছে। এতিয়া ভূ নক্সা বা চাৰ্কুল অফিচাৰৰ তাতে যদি যায়, এই দাগটো বা চাৰ্কুল অফিচাৰৰ দাগৰ মেপত বা সেই দাগ জমাবন্দীৰ চিষ্টেমত যদি চাই, আপুনি এই চোৱা চিষ্টেমটো কাৰোবাক বিশ্বাস কৰি কাৰোবাৰ ডকুমেণ্টছখন ডাউটফুল হিচাপে যদি লৈ আপুনি ইনকুৱাৰী নকৰাকে ৰেজিষ্টাৰ কৰি দিলে তাতে নিশ্চয় বিসংগতি থাকিব। মানে আপুনি ক'ব বিচাৰিছে যে মাটি এটুকুৰা যেতিয়া মানুহে কিনিব বা কিনাৰ যেতিয়া পৰিকল্পনা কৰিব, যেতিয়া তেখেতে এটা এগ্ৰিমেণ্টলৈ গুচি যাব, যিজন বিক্ৰেতা হয়। তেখেতে দিয়া যিখিনি ডকুমেণ্টছ আছে, আপুনি আচলতে ক'ব বিচাৰিছে যে এই ডকুমেণ্টছখিনি আচলতে মহাপেজখানাত গৈ আমি চিঠাত গৈ পেলাই ক্ৰছ চেক কৰিব লাগিব। একজেক্টলি এটা চিষ্টেম আছে। মই কৈছো গভৰ্ণমেণ্টে ইমান ধুনীয়া চিষ্টেম কৰিছে, যদি চিষ্টেম হিচাপে যদি চাই লোৱাৰ আগত যদি ইনকুৱাৰী কৰে, প্ৰথম আপুনি যাব লাগিব চাৰ্কুল অফিচত, তাতে জমাবন্দীত চাওক, জমাবন্দীত ট্ৰেছ মেপ মতে চাওক, মণ্ডলৰ লগত এৰিয়া মণ্ডলৰ লগত প্ৰপাৰলি ভেৰিফিকেশ্যন, ফিল্ড ভেৰিফিকেশ্যন এটা কৰক, এই দাগটো এই পাত্ৰৰ লগত মিল আছে কি নাই, আৰু এই দাগ অনুযায়ী জমাবন্দীত নামটো আছে নাই, এইখিনি চালে নহব। প্ৰিলিমিনাৰী এইখিনি চাওক। ইয়াৰ পিছত ইয়াৰ আগৰ সেটেলমেন্টৰ আগৰ দাগটো কি আছিল সেইটো আপুনি মিলাই চাওক, আৰু তাৰ আগত কি আছিলে, আৰু মই যাৰ পৰা কিনিম তেওঁৰ নামটো থাকিব, তেওঁ কাৰ পৰা কিনিছিলে, তেওঁ আকৌ কাৰ পৰা কিনিছিলে। ইমান ধুনীয়া চিষ্টেমত গভৰ্ণমেণ্টে এইখিনি ৰেকৰ্ড ৰাখিছে। আমি যদি প্ৰপাৰলি নাচাওঁ, ডেফিনেটলি আমাৰ প্ৰব্লেম কিছুমান ক্ৰিয়েট হয়। এতিয়া আমি এটা মাটি কিনিছো, প্ৰপাৰ এৱাৰনেছ নাই, কোনোবাই কৈছে এইটো মোৰ দাগ পাত্তা আপুনি কিনক, সেনেকে আমি যেনে তেনে মাটিৰ টো আমি লৈ পিছত আমি দেখিছো পইচা দিয়াৰ পিছতো ভুক্তভোগী হৈছো যে চিভিল কেছ বছৰে বছৰে চলি আছে। এতিয়া এই যিখিনি চিষ্টেম, চাব লগা চিষ্টেম, আপুনি চিষ্টেমেটিক যদি মই কোৱা ধৰণে যদি চাই পিনি এটা মাটি কিনি যদি খালী নাৰাখি ধুনীয়াকে ঘৰ মাটি বা খুব ধুনীয়াকে বাউণ্ডেড কৰি থৈ দিয়ে, ডেফিনেটলি সেই কিনা মানুহজন কেতিয়াও ভিক্টিম হ'ব নালাগে। 100%। এতিয়া আমি অন্য প্ৰসংগ এটা যাওঁ, যিহেতু আপুনি উল্লেখ কৰিলে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা ক'লে যে এগৰাকী যদি ব্যক্তিয়ে তেখেতে যদি এটুকুৰা ভূমি তেখেতে যদি কিনাৰ পৰিকল্পনা কৰিছে, যে বিক্ৰেতাৰ পৰা পোৱা যিখিনি তথ্য, সেই তথ্যখিনি নিৰ্দিষ্ট আমি মহাপেজখানাত গৈ চিঠা বহীত আমি গোটেই বস্তুখিনি আমি ক্ৰছ চেক কৰিব লাগিব যে গোটেই বস্তুখিনি ঠিকে আছে কি নাই। এতিয়া কথা হ'ল যে এজন মানুহৰ তেখেতৰ গোটেই মাটিৰ গোটেই কাগজ পত্ৰ আদিকে কৰি গোটেই তেখেতৰ তথ্য পাতি সকলো শুদ্ধ, তেখেতে এজন সাধাৰণ জেনুইন মানুহ। আমি যদি ৰাতিটোৰ ভিতৰতেই যদি ভূ মাফিয়াই দখল কৰে বা গুণ্ডা বাহিনীয়ে আহি যদি তেখেতৰ মাটিত তেখেতক সোমাব নিদিয়ে, তাত ঘৰ বনাই তাত বাস কৰে, তেতিয়াহ'লে এজন সাধাৰণ মানুহ হিচাপে তেখেতৰ প্ৰথম পদক্ষেপটো কি হ'ব? ঠিকে, আজি যে চিভিল কেছবিলাক বাঢ়িছে, এৱাৰনেছ নথকাৰ কাৰণে বাঢ়িছে। যেনেকে এজন মানুহে
এটা মাটিত যদি আপুনি চাই এটাই মানুহ হ'ব লাগিব, কাৰোবাৰ হ'ব লাগিব, এইটোতো দুজনৰ নহয়। চাপ'জ এক কথা পাঁচলেছ আপুনি কিনিছে, মই কিনিছো, অন্য এজন কিনিছে, এতিয়া কোৰ্টে কাক ৰায় দিব? এজনে দিব, 10জনকতো নিদিয়ে, এটা মাটি এজনকে দিব। এতিয়া এই যে বিসংগতি আৰু যে আহি লেণ্ড গ্ৰেভিং ৰাতাৰাতি মোৰ চব ডকুমেণ্টছ আছে, ইয়াত দুটা চিষ্টেম মই ভাবো। কোনোবাই বাই প্ৰফেচনেলি গুৱাহাটীত কি চাই, চাপ'জ এটা মাটি খালী আছে, ৰাতি দিলে তাতে দখল বেৰা দি দিলে, তেতিয়া তেওঁলোকে বিভিন্ন প্ৰশাসন যন্ত্ৰৰ কিছুমান ভাবে যে আমি পইচা দি মেনেজ কৰিম, আৰু দুৰ্বল মানুহ যদি হয় তেতিয়াতো কম্প্ৰমাইজ কৰিব লগা হয়। সেনেকুৱা মাটি বহুতে এৰিছে। ৱেৰাজ এজন মানুহৰ তেওঁৰ অল লেণ্ড ৰেকৰ্ড জিনুইনলি কিনি ঘৰত ৰাখিছে, মাটি খালী আছে, কোনোবাই মানুহ সোমাই গ'ল, এতিয়া লোৱা মানুহজন তেওঁ ধৰক কমজুৰি। আৰু এতিয়া জৰি কমজুৰি, মই কথাটো এইকাৰণে প্ৰাসংগিকতা কৈছো যে যেতিয়া এটা আমি বিভিন্ন ধৰণৰ ধৰক কাৰোবাৰ ধাৰ লৈ ঋণ লৈ এটা মাটি কিনি যেতিয়া আমি নিজৰ বুলি ভাবিম, ৰাতাৰাতিয়ে মানুহ সেই বেলেগ মানুহ তাতে সোমাই যায়, এতিয়া তেওঁক খালী কৰিবলৈ মোৰ বিভিন্ন ধৰণৰ কোৰ্ট কাছাৰী উকিল থানাত দৌৰিব লাগিব। এতিয়া আমাৰ বেচিক্স এটা ভাবে কি মোৰ লগত পইচা নাই, মই কেনেকে ফাইট কৰিম? এইটো ডেফিনেটলি। আৰু সেনেকুৱা সুযোগ লৈয়ে যদি মানুহজনে প্ৰপাৰ ৱে ক'ত যাব লাগে, কেনেকে কৰিব লাগে, প্ৰপাৰ ৱেটো তেওঁ যদি বিচাৰি নাপায়, তেতিয়াতো কম্প্ৰমাইজ কৰিব লগা হয়, মাটিটো বেলেগে লৈ যায়। আৰু যাৰ ফলত কিবা এটা মূল্য লৈ সেই দখলকাৰীয়ে তেওঁক ভিক্টিম বনাই, তেওঁৰ পৰা কাগজ পত্ৰ লৈ তেওঁলোকে মাটিটো লৈ লৈ হাই দামত বিক্ৰী কৰে। গুৱাহাটীততো এইটো হৈয়ে আছে, এচাম মানুহ সেনেকুৱা সুবিধা লৈ আছে। তেতিয়া প্ৰথম পদক্ষেপটো কি? এতিয়া মই ভাবো এতিয়া আমাৰ 2010ত লেণ্ড গ্ৰেভিং সুন্দৰ এক এখন বনাইছে। আমি লগে লগে আমাৰ এৰিয়া লোকেল থানাত ইয়াৰ ওপৰত এখন FIR দিব লাগে, প্ৰপাৰ FIR, আৰু থানাই প্ৰপাৰলি সেইখন ইনভেষ্টিগেশ্যন কৰিব। আৰু যদি দখল কৰা মানুহবিলাকৰ একো ডকুমেণ্টছ নাই, ডেফিনেটলি আণ্ডাৰ ছেকশ্যন প্ৰপাৰ প্ৰভিজন মতে এই এক্টত তেওঁক লগে লগে এৰেষ্ট কৰিব আৰু তেওঁক জেললৈ প্ৰেৰণ কৰিব, আৰু মানুহজনক ডেফিনেটলি ন্যায় দিব। আৰু যদিহে কিবা ডকুমেণ্টছৰ প্ৰসংগতি হয় বা ডকুমেণ্টছৰ বিসংগতি আহে, তেতিয়া তেওঁতো ডেফিনেটলি কোৰ্টত এটা টাইটেল শ্বুট হিচাপে কৰিব লাগিব। নিশ্চিতভাৱে এয়া আছিলে ফুলেন চৌধুৰী ডাঙৰীয়া। তেখেতে আমাক জনালে যে আমি যদি এটুকুৰা ভূমি ক্ৰয় কৰিবলৈ গৈছোঁ, আমি কি কি পদক্ষেপ ল'ব লাগিব। যদি আপুনিও ভূমাফিয়াৰ যদি কবলত পৰিছে, আপোনাৰ যদি মাটি বা ভূমি যদি ভূমাফিয়াই অধিগ্ৰহণ কৰিছে, তেতিয়াহ'লে আপুনি আইনৰ সাহায্য লওক। আৰু যদি আপুনি বিশদ জানিব বিচাৰিছে, আপুনি যদি ভুক্তভোগী হৈছে, আমাৰ লগত যোগাযোগ কৰিব পাৰে, আমাক ইমেইল কৰিব পাৰে, হোৱাটছএপ কৰিব পাৰে, আৰু আমি আপোনাক আইনী সাহায্য প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। মহেশ কলিতাৰ প্ৰতিবেদন, ক্ষেত্ৰ নিউজ।